নমস্কাৰ ওম শান্তি গুড বাই টেনশন আমি আহি আজি 4th লেসন পালোহি আমি আলোচনা কৰি আছিলো ইয়াৰ পূৰ্বে হেলদি লাইফষ্টাইল হ্যাবিটস ফৰ স্ট্ৰেছ মেনেজমেন্ট আমি দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ডিসকাশন কৰিলো আৰু আপোনালোকলে মই দুটা হোমৱৰ্কো দিছিলো বিশেষ মই ভাবো যে আপোনালোকে সেই বস্তুখিনি নিজৰ ওপৰত ক্ৰিয়া কৰি চালে এপ্লাই কৰি পেলাই চালে মাঝে মাঝে আমি ফেইল হম কোনো ডাঙৰ কথা নহয় কিন্তু লাহে লাহে পার্সেন্টেজটো আমি বঢ়াব লাগিব সফলতাৰ দিশে এতিয়া আহক সেই টপিকটো আমি আজি কন্টিনিউ কৰিম যেটো পাৰ্ট 2 হেলদি লাইফষ্টাইল হ্যাবিটস ফৰ স্ট্ৰেছ মেনেজমেন্ট পাৰ্ট 2 এটো আমি কন্টিনিউ কৰো অকল মাত্ৰ স্লিপ মেনেজমেন্ট আৰু স্ক্ৰিন টাইম মেনেজমেন্ট কৰিলে আমাৰ স্ট্ৰেছ মেনেজ হ'বনে নে আৰু কেতেমান চেঞ্জেস আমি লাইফষ্টাইলত আনিব লাগিব কোনগিটা আৰু গুৰুত্বপূৰ্ণ বিষয়ত আমি ফোকাস কৰাটো উচিত সেই বস্তুগিটা আহক আমি ডিসকাস কৰো বিৰাতে সিম্পল আমি একচুয়ালি কি হ'ব এতিয়া গুৰুত্ব দিব লাগে ডায়েটৰ ওপৰত আমাৰ ভোজনৰ ওপৰত কিন্তু প্ৰথম যেটো ভোজন কোনটো ভোজনৰ কথা মই কৈছো ইয়াত ইমোশনাল ডায়েটৰ ওপৰত খুব গুৰুত্ব দিয়ক যদি আপুনি স্ট্ৰেছ ফ্ৰী হ'ব বিচাৰিছে তেতিয়া হলে আপুনি আপোনাৰ মনটো কেনে ধৰণৰ ভোজন দি আছে বাৰু ৰাতিপুৱাৰ পৰা গধূলি লাগে খুব ইম্পৰ্টেন্ট যেনেদৰে আমি কোন চাবচোন ফিজিক্যালি যিমান আমি লাইট হৈ থাকিম কমাই খাম একদম হালকা হৈ থাকিম হিমানে আমি ক্ৰিয়া বেছি কৰিব পাৰো হিমানে শৰীৰটো আৰু বেছি এক্টিভলি পাৰ্টিসিপেট কৰিব পাৰে ঠিক তেনেদৰে মনটোকো যদি আমি এনি টাইম অলাগতিয়াল অনৰ্থক ভোজন বিলাক দি থাকো খাদ্য বিলাক আমি দি থাকো হেভি ডায়েট হে মনটোও কিন্তু লাইটলি পৰিচালনা কৰিব নোৱাৰে নিজকে মনটো এনি টাইম ভাৰী ভাৰী লাগিব এনি টাইম হে যেটো স্ট্ৰেছ বুলি আমি কওঁ যেটোক আমি আল্টিমেটলি এংজাইটি ডিপ্ৰেছনৰ নাম দিওঁগৈ তাৰ কিন্তু মূল কাৰণটো হৈছে ইমোশনাল ডায়েট আমি হয়তো সঠিক ডায়েট মনটোক দিয়া নাই ডায়েট ইমোশনাল ডায়েট কেনেদৰে আমি ফিড কৰো মনটো আমি চকু দুইটাৰে যি চাইছো কানেৰে যি শুনিছো এইগিখনে আমাৰ খিৰিকি নহয় জানো মনলে ভোজন পঠুৱাৰ আমি এনেকুৱা বস্তু চাইছো যেটো বস্তুৱে মোৰ মাইন্ডক ডিস্টার্ব কৰে যেটো বস্তুৱে মোৰ নেগেটিভ সংকল্প চলায় ডেফিনেটলি মই মনটো এটা নেগেটিভ ডায়েট মই দিলো কানেদি এনেকুৱা কিছুমান বস্তু শুনিলো যিখিনি একচুয়ালি মোৰ কাৰণে অলাগতিয়াল আছিল অআৱশ্যকীয় আছিল আল্টিমেটলি মই মোৰ মনটোক এটা নেগেটিভ ডায়েট ফিড কৰিলো গতিকে ইয়াৰ জৰিয়তে মই গমেই পোৱা নাই যে মোৰ ভিতৰৰ মনটোক মই কিমান ভাৰী কৰি ৰাখিছো যেটো লাষ্ট ক্লাস আমি ডিসকাস কৰিছিলো যে স্ক্ৰিন টাইম মেনেজমেন্ট স্ক্ৰিনত আমি বহুত বেছি সময় কটাইছো আজি ম্যাক্সিমাম ইনফৰমেশন কিন্তু আজি আমি মোবাইলটো পাই লওঁ আজি টিভিৰ জামানা প্ৰায় গৈছে বুলিয়ে ক'ব পাৰি নহয় না আমি স্ক্ৰিনৰ পৰা বহুত ইনফৰমেশন আমি মনটোক ফিড কৰিছো নিউজৰ পৰা বা একে হুই উঠিও প্ৰথম কি চাইছো মোবাইলটোৱে খুবলে যাওঁটো প্ৰথম কি চাইছো মোবাইলটোৱে আৰু তাৰ পৰা বিভিন্ন ইনফৰমেশন তাৰ মাজত যিখিনি মোৰ ওয়াৰ্ক আৱাৰ বা মোৰ যিখিনি একচুয়ালি ক্ৰিয়া কৰিবলগীয়া সময় আছিল দিনটোৰ কিয় মোৰ যেটো ক্ষমতা হেতু কিয় কমি গল কিয় মই স্ট্ৰেছ বা টেনশনত নিজকে অনুভৱ কৰো কিয়নো মই ৰাতিপুৱাই হয়তো শুই উঠি এটা নেগেটিভ ডায়েট দি ললো মনটো আৰু ৰাতি শুবলৈ যোৱাৰ সময়ত যেতিয়া মই আসলতে পুৰা হালকা হয় ফ্ৰী হয় ডায়েট ফ্ৰী হয় শুব লাগিছিল মই আৰু অলপমান হেভি ডায়েট মনটোত ভৰাই ললো ডক্টৰ সকলে আমাক এটা সাজেশন দিয়ে ফিজিক্যাল সাজেশন যে আপোনালোকে শুবলৈ যোৱাৰ অন্তত 2 ঘণ্টা আগতে ৰাতিৰ ভোজন অন্তত 2 ঘণ্টাৰ আগতে গ্ৰহণ কৰিব যাতে হজম হয় আৰু তাৰ পিছত শুলে ৰাতিপুৱা একদম ফ্ৰেশলি শৰীৰটো হেতু আসলতে খুব পাতল যেন অনুভৱ কৰে আৰু ফ্ৰেশ উঠিব পাৰিব মনটোকো তেনেদৰে আসলতে শুবলে যোৱাৰ প্ৰায় 2 ঘণ্টা মানৰ আগৰ পৰাই আমি মনটোকো ফ্ৰী কৰি ৰাখিব লাগে আৰু আজি এটা নেচাৰেল আমাৰ ওয়ে অফ লিভিং কি হয় চাবচোন শুবলে যোৱাৰ সময়ত আমি মোবাইলটো লগত লৈ পেলাই যাওঁ আৰু তাত স্ক্ৰল কৰি আছো চাবলে গলে অকনমানি ডিভাইসটো কিন্তু স্ক্ৰল কৰি আছো আৰু তাৰ পৰা ইনফৰমেশন ফিড কৰি আছো মনটো পুৰা বুজা ভাৰী ঢেৰ ইনফৰমেশনেৰে ডায়েট এখোপামান দি হেভি হৈ পেলাই শুইছো
আৰু ৰাতিপুৱা শুই উঠো সেইকাৰণে ভাৰী ভাৰী লাগে সেই যেটো ফ্ৰেশনেছ মনটো নাই কাৰণে প্ৰথমটো হৈছে ইমোশনাল ডায়েটটোত খুব ইম্পৰ্টেন্ট দিয়ক আপুনি কেনেকুৱা ডায়েট দিছে গতিকে ডায়েট কেনেকুৱা দিব নেগেটিভ ডায়েটৰ হলনি পজিটিভ ডায়েটলৈ শিফট কৰক মনটোক খুব এনেকুৱা কিছুমান বস্তু পঢ়ক চাওক শুনক যিবোৰ বস্তুৱে মনটোক আপোনাৰ শক্তিশালী কৰে প্ৰেৰণা দিয়ে প্ৰফুল্লিত কৰে তেনেকুৱা বস্তু পঢ়ক আৰু শুনক এনেকুৱা ব্যক্তিৰ সংগ লওক যাক দেখি আপুনি প্ৰেৰণা পায় যে वाओ এও যদি পাৰিছে মই কিয় নোৱাৰিম তেনে যাৰ পৰা আপুনি তেনে এক ভাইব্ৰেচন তেনে এক ডায়েট আপুনি গ্ৰহণ কৰিব পাৰে গতিকে এইখিনিত এলাৰ্ট হওক আমি আসলে কমপ্লেইনটো কেতিয়া কৰোঁগে যেতিয়া মোৰ সেই ষ্ট্ৰেছ ফিল হয় কিন্তু এই সৰু সৰু বিষয়বিলাক আমি মিছ আউট কৰোঁ সেই কাৰণে খুব ইম্পৰ্টেন্ট এই বিষয়টো ইমোশনাল ডায়েটত গুৰুত্ব দিয়াটো আপোনাৰ যাতে অন্তৰ মনত এনেকুৱা এক খুব সুন্দৰ বাগিচা থাকক হেতু ইম্পৰ্টেন্ট ইয়াত বুলে জাবৰ জুথৰ কাইট সব আছে তেতিয়া নহব মানে একানি ইমোশনাল ডায়েটত গুৰুত্ব 2 নম্বৰ যেটো এটো ডেফিনেটলি ফিজিক্যাল ডায়েটৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব কাৰণ এখাৰি খুব সুন্দৰ কথা আছে যে যেনেকুৱা অন্ন আমি গ্ৰহণ কৰিম আমাৰ মনটো তেনেকুৱা ধৰণৰ হয় সেইকাৰণে হাই এনাৰ্জি ফুড গ্ৰহণ কৰাটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট এতিয়া খাদ্যক আসলতে আমি কেবাটা প্ৰকাৰেও আমি তাক ডিভাইড কৰিব পাৰো আমি তাক ক্যাটেগৰাইজ কৰিব পাৰো না সাত্বিক ৰাজসিক আৰু তামসিক প্ৰতিটো ধৰণৰ খাদ্যৰে আসলতে খাদ্যটোৰো এটা প্ৰকম্পন আছে এটা ভাইব্ৰেচন আছে গতিকে সেই খাদ্যটো যেতিয়া মই মোৰ ভিতৰত মই ইনটেক কৰো মই ভৰাও তেতিয়া সেই ভাইব্ৰেচনটোৱে মোৰ যেটো ভাইব্ৰেচন হেতুৰ লগত কিন্তু ক্ৰিয়া কৰে আৰু মোৰ মানসিক যেটো স্থিতি হেতু তেনে ধৰণৰে হ'বলে লয় হেতু কাৰণে আমি সদায় চেষ্টা কৰিব লাগে যে প্ৰথম কথাটো এটো যে আমি খাদ্য বনোৱাৰ সময়ত আমাৰ মানসিক স্থিতিটোৰ ওপৰত আমি খুব ধ্যান দিব লাগে যে বনোৱাৰ সময়ত আমাৰ স্থিতিটো কেনেকুৱা কাৰণ বনাই থাকোটো আমাৰ সেই চিন্তা ধাৰা যেনেকুৱা হ'ব তেনেকুৱা ধৰণৰে প্ৰকম্পন সেই অন্নলে আমি পঠিয়াও আপোনালোকৰ হয়তো প্ৰত্যেকৰে মনত আছে যে আইতাহতে যেতিয়া পাকঘৰত খাদ্য ৰান্ধে সেই সময়ত তেওঁলোকে কিছুমান নীতি নিয়মৰ পালন কৰিছিলে ঈশ্বৰক স্মৰণ কৰিহে খাদ্য বনায় আৰু সেই সময়ত পাকঘৰত কোনো ধৰণৰ অলাগতিয়াল কথাৰ ডিসকাশন নহয় বা পাকঘৰৰ সেই পৰিসীমাক এক মন্দিৰ বা এক পূজাস্থলীৰ মৰ্যাদা দিয়া হৈছিল খুব এক পবিত্ৰ স্থান বুলি মৰ্যাদা দিয়া হৈছিল তাত মানে সাফ সিকুনতাৰ পৰা আদি কৰি বহুতখিনি কথাই তাত মেইনটেইন কৰা হৈছিল বা এনে বাহিৰৰ পৰা আহি এনে প্ৰৱেশ কৰিব তেনেকুৱা নাছিল খুব সেই জায়গাটুকুৰাক এক উচ্চ মৰ্যাদা দিয়া হৈছিল কিয় কাৰণ কি খাদ্য আমাৰ মনৰ ওপৰত খাদ্যই এক বহুত ডাঙৰ প্ৰভাৱ পেলায় এখানে যি খাদ্য আসলতে একদম সিম্পল ভাষাত ক'বলৈ গ'লে যি খাদ্য আমি প্ৰসাদ হিচাপে ভগৱানৰ ওচৰত আমি অৰ্পণ কৰো আমি দেৱী দেৱতাৰ সন্মুখত সদায় চাবচোন পবিত্ৰ অন্ন সাত্বিক অন্নই আমি অৰ্পণ কৰো নহয়নে কিয়নো দেৱী দেৱতাৰ গ্ৰহণযোগ্য যিখিনি নহয় সেইখিনি আমি তেওঁলোকৰ ওচৰত অৰ্পণ নকৰো গতিকে যাক আমি প্ৰসাদ ৰূপে আমি গ্ৰহণ কৰো সেই দেৱী দেৱতাৰ ওচৰৰ পৰা আমি যি প্ৰসাদ আনো চাবচোন এটা এটা দানা আমি কিমান আমি মূল্যবানকে লওঁ মই অকমান খালো ঘৰত সকলোকে বিলায়ও দিলো তাৰমানে সেই প্ৰসাদে আমাৰ তাৰমানে এক আশীৰ্বাদৰ নিচিনা আমাক এনাৰ্জিটো আমাৰ বৃদ্ধি কৰে আমাৰ হেতু বিশ্বাস গতিকে আমি আমাৰ যদি প্ৰত্যেক হাজ খাদ্যই যদি প্ৰসাদৰ নিচিনাকে খাওঁ ভাবকচোন তেনেকুৱা হাই এনাৰ্জি সাত্বিক অন্ন না যি আমাৰ মনৰ ওপৰত এক খুব সুন্দৰ প্ৰভাৱ পেলায় তেনেকুৱা অন্ন যদি আমি খাওঁ ডেফিনেটলি আমি ডাইৰেক্টলি ইনডাইৰেক্টলি আমাৰ এই যেটো ষ্ট্ৰেছ বা আমি টেনচন বুলি কওঁ ইয়াৰ ওপৰত ক্ৰিয়া কৰে আমি অকল খাদ্য বুলি ক'লেই তাৰ স্থূল খিনি আমি চাও ন কোট প্ৰটিন আছে কোট আমি ভিটামিন পাম মিনাৰেল পাম কি পাম
অকল সেইটোৱে নহয় আমি সেই অন্নৰ ভাইব্ৰেশ্যনৰ ওপৰতো খুব ধ্যান দিবলগীয়া সেইকাৰণে এটাটো ইমোশ্যনেল ডায়েট এটা যিটো আমাৰ ফিজিকেল ডায়েট এইকেইটা বস্তুৰ ওপৰত আমি খুব ধ্যান দিব লাগে আৰু এটা ইম্পৰ্টেণ্ট বস্তু মই কওঁ আপোনালোকক যদি আপুনি টেনশ্যন ফ্ৰী বা ষ্ট্ৰেছ ফ্ৰী হ'ব বিচাৰিছে ভেৰি 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 ইম্পৰ্টেণ্ট কি লিখা আছে স্ক্ৰীনত ইটছ অ'কে টু চে নো আমি আচলতে নো ক'বলৈও শিকিব লাগিব আমি প্ৰত্যেকেই কিন্তু অনুভৱী আপোনালোকে অনুভৱ কৰিছে নিশ্চয় যে বহুতবাৰ আমাৰ জীৱনত এনেকুৱা কিছুমান সিটুৱেশ্যন আহে য'ত আমি কৰিব বিচৰা নাই কিন্তু কৰিবলগীয়াও হৈছে নো ক'ব নোৱাৰোঁ বেয়াই পাই যাব নেকি মানে ৰিলেশ্যনটো বেয়াই হ'বগৈ নেকি কিন্তু আল্টিমেটলি আপুনি নিজৰ যেটো স্থিতি হেতু চেক কৰক আটমোষ্ট ইম্পৰ্টেণ্টটো হৈছে আপোনাৰ মানসিক স্থিতিটো যদি জোৰ জবৰদস্তি কৰিবলৈ গৈ আপোনাৰ মানসিক স্থিতিটোহে ডাউন হৈছে আপুনি আৰু ষ্ট্ৰেছ আৰু টেনশ্যনতহে আপুনি ভুগিছে তেতিয়াহ'লে আল্টিমেটলি সেই ব্যক্তিজনক আৰু দিব নোৱাৰাহে হৈ আহিব আপুনি হেতু কাৰণে উপযুক্ত সময়ত আমি না ক'বলৈও শিকিব লাগিব কিন্তু খুব সন্মান সহকাৰে মৰমেৰে আমি আমাৰ পইণ্ট অফ ভিউটো উপস্থাপন কৰিবলৈও শিকিব লাগিব নহ'লে সদায় যদি আমি হেতু নিবিচাৰা সত্ত্বেও বা কেতিয়াবা ইমান টাইট আৰু বিজি শিডিউলৰ মাজতো যদি আমি একসেপ্ট কৰি লওঁ কিছুমান কথা তেতিয়া কি হয় অকল সন্তুষ্ট কৰিবৰ বাবে তেতিয়াও কিন্তু আমি ষ্ট্ৰেছত আহোঁ নহয়নে গতিকে এই বিষয়টো আমি তেখেতৰ মনটোও ৰাখিব লাগিব সেইকাৰণে খুব সন্মান সহকাৰে আৰু মৰমেৰে যদি আমি কওঁ নিশ্চয়কৈ তেওঁ বুজিব নহয় জানো গতিকে ইটছ অ'কে টু চে ন সেইটো আমি গিল্টত গুচি গ'লে গিল্টটো এটা কাইণ্ড অফ আমাৰ কাৰণে ষ্ট্ৰেছ হৈ যায় সেই অনুশোচনাত গৈ গৈ সেইটো এটা ষ্ট্ৰেছ হৈ যায় এটা সময় সেইকাৰণে খুব ইম্পৰ্টেণ্ট আমি ক'ত কেনেদৰে না আমি খুব ধুনীয়াকৈ সন্মানে আমি না কেনেদৰে ক'ব পাৰোঁ তাৰ পিছতে যদি আমি ষ্ট্ৰেছ ফ্ৰী হ'ব বিচাৰোঁ আমাৰ লাইফত আমি আৰু কেইটামান বস্তু আমি আনিব লাগিব কিছুমান চেঞ্জেছ কি জানেনে যিটো বস্তু কৰি আপুনি ভাল পায় আপোনাৰ যিবোৰ হবি যিবোৰ বস্তুত আপোনাৰ ইণ্টাৰেষ্ট আছে কোনোবাই হয়তো মিউজিক শুনি ভাল পায় কোনোবাই গাই ভাল পায় কোনোবাই খেলি ভাল পায় কোনোবাই হয়তো লিখি ভাল পায় কোনোবাই হয়তো ফুৰি ভাল পায় নানানটা আমাৰ হবি নহয়নে কিন্তু আজি আমি কি বুলি কওঁ ইজনে সিজনক চাবচোন এই গান গাইছিলোঁ এটা সময়ত ইমান ধুনীয়া কিন্তু আজি ক'ত সময় ক'ত আছে প্ৰেক্টিছৰ কাৰণে ক'ত এইবিলাক এনজয়মেণ্ট ক'ত আছে লাইফত ইমান ফুৰি ভাল পাইছিলোঁ কিন্তু আজি সময়ে নাই কিন্তু আমি এই ক্লাছটো তৃতীয় দিনা আৰু আজি যিখিনি বস্তু ডিছকাছ কৰিলোঁ মই ভাবোঁ আমি প্ৰত্যেকে অনুভৱ কৰিছোঁ ভিতৰৰ পৰা যে আমি ক'ত সময়বিলাক এনে লিকেজত আমি ৱেষ্টহে কৰি আছিলোঁ নহয়নে গতিকে সেই তাত যদি আমি সময়বিলাক বচাবলৈ শিকোঁ আমি যদি নিজৰ যিটো আন্তৰিক শক্তিক বৃদ্ধি কৰোঁ কম সময়ৰ ভিতৰতে যিটো বেছি কাম কৰিব পৰা ক্ষমতা সেইটো আমাৰ ভিতৰত ডেভেলপ হৈ আহে ষ্ট্ৰেছ কমি আহে আৰু ক্ষমতা বাঢ়ি আহে আমাৰ যিটো মেডিটেশ্যনৰ এক আমাৰ ওপৰত প্ৰভাৱ যিমান আমি মেডিটেশ্যন প্ৰেক্টিছ কৰিম যিমান আমি নিজৰ লগত কানেক্ট হ'ম সিমানে আমাৰ যিটো আন্তৰিক শক্তি সেইটো বৃদ্ধি হয় আৰু আমাৰ ষ্ট্ৰেছ কমি আহে আপোনালোকৰ ফৰ্মুলাটো মনত আছে হয়তো ষ্ট্ৰেছৰ আৰু তেতিয়া আপোনালোকে জীৱনৰ এই গোটেইকেইটা হবি কিন্তু আপোনালোকে যি কৰি ভাল পাইছিলে সেইবোৰ আপোনালোকে আকৌ প্ৰেক্টিছলৈ আনিব পাৰিব যেতিয়া মনে বিচাৰা মনে ভাল পোৱা কামবিলাক কৰিবলৈ আকৌ ষ্টাৰ্ট কৰিব মনটো যেতিয়া আপ্লুত হৈ থাকিব ভৰপূৰ হৈ থাকিব যেতিয়া মনটোৱে এনজয় কৰিব ডেফিনেটলি এই যে ষ্ট্ৰেছ নামৰ বস্তুটোৰ পৰা আপোনালোকে বহুত দূৰলৈ আঁতৰি যাব এই টেনশ্যন নামৰ বস্তুটোৰ পৰা বহুত দূৰলৈ আঁতৰি যাব সেইকাৰণে খুব ইম্পৰ্টেণ্ট আপোনালোকে কৈছিলে যে ষ্ট্ৰেছ কিয় হৈছে ৰেছপন্সিবিলিটিৰ কাৰণে ইমান দায়িত্ব কিন্তু আজি ষ্ট্ৰেছত বা টেনশ্যনত থাকি সেই দায়িত্বখিনি মই নিয়াৰিকৈ পালন কৰিব পাৰিছোঁ জানো সেইটো সোধকচোন নিজকে ডেফিনেটলি নাই পৰা ষ্ট্ৰেছ আৰু টেনশ্যনত মোৰ দায়িত্ববিলাক স্লিপহে হৈছে মই য'ত যেনেদৰে কৰিব লাগিছিলে নাইহে পৰা আৰু হয়তো চিটুৱেশ্যনটোক মই ৱৰ্ষ্ট আৰু বেয়াহে কৰিছোঁ সেই গতিকে খুব ইম্পৰ্টেণ্ট এটা বস্তু সেলফ কেয়াৰ নিজকে ইম্পৰ্টেঞ্চ দিয়ক আৰু যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে
মই ভাবোঁ আপোনালোকে প্ৰতিগৰাকীয়ে সেলফ কেয়াৰৰ ওপৰত গুৰুত্ব দিয়ে নিজকে ভাল পোৱাৰ ওপৰত গুৰুত্ব দিয়ে সেইকাৰণে ইমান সুন্দৰকৈ এই সিৰিজটো আপোনালোকে চাইছে গোটেইখিনি নিয়াৰিকে গতিকে সেলফ কেয়াৰৰ ওপৰত যিমান গুৰুত্ব দিব যিমান নিজকে ভাল পাবলৈ শিকিব নিজকে নিজৰ কেয়াৰ ল'ব নিজক ভৰপূৰ কৰিব সিমানে আপুনি আনৰ দায়িত্ব উঠাব পাৰিব আসল কথাটো সেইটো সেই গতিকে লাইফষ্টাইলত আপোনালোকে এই সৰু সৰু চেঞ্জেছখিনি আনক অলপ ৱৰ্কআউট কৰক আজি যদি কোনো ডক্টৰ এজনে আপোনাক কয় যে আপোনাৰ ডায়েবেটিছ আছে আৰু আপুনি ৰেগুলাৰ কি কৰিব লাগিব কাইলৈৰ পৰা মৰ্নিং অন্তত 45 মিনিট 1 ঘণ্টা সময় আপুনি খোজ কাঢ়িবলৈ লওক আপোনাক যদি ডক্টৰে কয় আপুনি গম পালে ফিজিক্যালি আপুনি কৰবাত নহয় কৰবাত আপোনাৰ বেমাৰটো আছে আপুনিতো খোজ কাঢ়িবলৈ আৰম্ভ কৰিব নহয়নে এই স্ট্ৰেছ এংজাইটি বা ডিপ্ৰেছন এনেকুৱা ধৰণৰ বস্তুবিলাক আচলতে আমি বাহিৰা লেভেলত দেখা নাপাওঁ কাৰণে তাক আমি গুৰুত্ব নিদিওঁ কিন্তু ভিতৰে যেহেতু আপুনি সেই পেইন সেই বুজাটো অনুভৱ কৰিছে তাৰ মানে এইটোৱে এলাৰ্ম পইণ্ট এইটোৱে পিক পইণ্ট এইটোৱে আপোনালৈ সিগনেল কৈছে যে আপুনি এতিয়া নিজৰ ওপৰত কিন্তু ক্ৰিয়া কৰিব লাগে লাইফষ্টাইলত কিছুমান চেঞ্জেছ আনিব লাগে যেনেদৰে এই ডায়েবেটিক পেশেণ্টজনে আগতে হয়তো ৰাতিপুৱা 8টা 9টালৈকে শুই আছিলে কিন্তু এতিয়া গম পালে এতিয়া তেনেদৰে মই লাইফষ্টাইলটো ৰাখিলে নহ'ব মই চেঞ্জ আনিব লাগিব মই ৰাতিপুৱা সেই ব্যক্তিজনে 5টাত উঠিবলৈ ল'লে আৰু সেইখিনি সময় তেওঁ খোজ কাঢ়ি আৰু যিখিনি এক্টিভিটিজ কৰিব লাগে এক্সাৰসাইজ যোগা কৰিবলৈ ষ্টাৰ্ট কৰিলে তেনেদৰে আপোনালোকেও এই চেঞ্জেছখিনি যিমানখিনি কথা আমি ডিসকাস কৰিলোঁ সৰু সৰুকৈ এই চেঞ্জেছবিলাক নিজৰ লাইফত আনক আৰু হেলদি লাইফষ্টাইল হেবিটছৰ আৰু এটা বিষয় যেটো আমি আমাৰ লাইফত ইমপ্লিমেন্ট কৰিব লাগে ইট ইজ ফিজিক্যাল এক্সাৰসাইজ ফিজিক্যাল এক্সাৰসাইজ ভেৰি ইম্পৰ্টেণ্ট ফিজিকটোক ফিট ৰাখিবৰ কাৰণে কিন্তু তাতোতকৈ বহু ইম্পৰ্টেণ্ট কিন্তু এই মেণ্টেল ফিটনেছটো সেইকাৰণে এই দুয়োটা সেশনৰ প্ৰায় 95% মই সেই মেণ্টেল ফিটনেছটোৰ ওপৰতে কথা পাতিলোঁ আৰু শেষত যেটো আন এটা গুৰুত্বপূৰ্ণ বিষয় এটো হৈছে ফিজিক্যাল ফিটনেছ ফিজিক্যালি যিমান আমি এক্সাৰসাইজ আমি যোগা প্রাণায়াম ইত্যাদি আমি আমাৰ লাইফত ইমপ্লিমেন্ট কৰিম হিমান আমি আসলতে যেটো যিমানবিলাক হৰমোনছ আপোনালোকে আমি চাইছিলো না যিবিলাক আমাৰ ৰিল্যাক্সিং হৰমোন আমি এক্সাইটমেন্টৰ হৰমোন ডোপামিন ইত্যাদি সেইবিলাক আমাৰ ভিতৰত ৰিলিজ হয় ফিজিক্যালি আৰু আমি আৰু ৰিল্যাক্সড ফিল কৰো আমি টেনশন বিলাকৰ পৰা আৰু হাত হাৰিব পাৰো সেই গতিকে এটো আন এটা গুৰুত্বপূৰ্ণ বিষয় এনেকুৱা ধৰণৰ লাইফষ্টাইল চেঞ্জেছ বিলাক আপোনালোকে যিমান নিজৰ লাইফলৈ আনিব হিমানে যেটো আমি মিশনত আমি আগবাঢ়িছো যে আমি স্ট্ৰেছ ফ্ৰী নিজকে কৰিম বা টেনশন ফ্ৰী নিজকে কৰিম হিমানে আপুনি আৰু নিজৰ যেটো পিলাৰ ভেটি বা ফাউন্ডেশন এটো ষ্ট্ৰং কৰিব পাৰিব এখানে এই বস্তুবিলাক নিজৰ লাইফত প্ৰত্যেককে ইমপ্লিমেন্ট কৰক আজিৰ এই ক্লাছৰ শেষত এই সপ্তাহটোৰ বাবে মই আপোনালোকক হোমৱৰ্ক দিম আৰু মই ভাবো যে প্ৰতিগৰাকীয়ে নিয়াৰিকৈ এখিনি কৰিব আৰু আপোনালোকৰ অনুভৱো আমালে প্ৰেৰণ কৰিব আজিৰ এই ক্লাছটোৰ অন্তত আমি কিছুমান বস্তু যেনে ধৰক ইমোশনাল ডায়েটটোৰ ওপৰত খুব গুৰুত্ব দিম মই কেনেকুৱা ভোজন মনটো দিছো খুব গুৰুত্ব দিম ৰাতিপুৱা শুই উঠাৰ পৰা শুবলৈ যোৱালৈকে এটা টাৰ্গেট বনাই লওক যে মই জি সাম পাতিম বা শুনিম পজিটিভ অকল পজিটিভ যিটোৱে মোৰ মনক এটা প্ৰেৰণা দিয়ে বা মনক আগবাঢ়ি যোৱাৰ সাহস দিয়ে এক আনন্দৰ অনুভূতি কৰায় প্ৰেমৰ অনুভূতি কৰায় মই অকল তেনেকুৱা বস্তুৱে সাম বা শুনিম যি বস্তুৱে মোৰ ভিতৰত এক হিংসা যি বস্তুৱে মোৰ ভিতৰত অহংকাৰ লোভ ঈৰ্ষা এনে ধৰণৰ ভাৱনাবিলাকৰ জাগৃতি কৰে মই অতৰাই ৰাখিম মোৰ নিজকে সেইবিলাক বস্তু এনেকুৱা ধৰণৰ ডায়েট মই গ্ৰহণ নকৰো নিজক অলপমান নিজৰ এই যেটো প্ৰটেকচন হেতু শিল্ডটো বনাও না অলপমান ষ্ট্ৰিক্ট হ'ব লাগিব আমি নিজৰ লগত আৰু ফিজিক্যাল ডায়েটৰ ওপৰত খুব গুৰুত্ব দিয়ক যিমান পাৰো আমি যাতে সাত্বিক অন্ন আমি গ্ৰহণ কৰো হেতুৰ ওপৰত আমি গুৰুত্ব দিব লাগে তাৰ পিছত আমি ডিসকাস কৰিছিলো যে যিবিলাক বস্তু আপুনি ভাবে যে এই বস্তুটো মই নিবিচাৰা সত্ত্বেও মই কৰি আছো সেই বস্তুটোক না ক'বলৈ শিকক কাৰণ আলটিমেটলি আপুনি ডিস্টাৰ্ব হৈছে আৰু আলটিমেটলি আপুনি সেই মানুহজনৰ ওপৰত এটা সময় উভতাই ক'বগৈ
সেইকাৰণে না খুব সন্মান সহকাৰে না ক'বলৈ শিকক ফিজিক্যাল এক্সাৰসাইজ আপোনাৰ লাইফত ইমপ্লিমেণ্ট কৰক আৰু আপুনি ভাল পোৱা আপুনি হয়তো 10-15 বছৰ ধৰি আপুনি আগতে গান গাইছিলে আজি গিটাৰখন চুইয়ে চোৱা নাই বা আপুনি ৰিহাৰ্সেল কৰাই নাই বা আপুনি হয়তো আৰ্ট কৰিছিলে বা আপুনি হয়তো লিখিছিলে ইমান দিন এই দায়িত্বৰ বান্ধনৰ মাজত সোমাই হয়তো সেই প্ৰেক্টিছবিলাক কৰাই নাই এই সপ্তাহটোত সময় উলিয়াওক নিজৰ বাবে আৰু নিজৰ এনেকুৱা একটা হেবিট এনেকুৱা এটা হবি এনেকুৱা এক এক্টিভিটিৰ লগত পাৰ্টিসিপেট কৰক এইগিটা আপোনালোকৰ এই সপ্তাহটোৰ বাবে হোমৱৰ্ক আপোনালোকে আপোনালোকৰ অনুভৱ লিখিব কিয়নো আপোনালোকৰ অনুভৱেও সকলোকে প্ৰেৰণা দিয়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ যাতে আপোনালোকে নিয়াৰিকৈ পায় সেই গতিকে আমি স্ক্ৰিনত বিকে মহেশ ভাইত এই অফিচিয়েল নাম্বাৰ আমি প্ৰেৰণ কৰিছোঁ আপোনালোকে সেই নাম্বাৰত কথা পাতি আমাৰ এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বিষয়ে আৰু বিতংভাৱে জানিব পাৰিব আৰু আপোনালোকৰ নিকটিপৰ্ব যি সেৱা কেন্দ্ৰ তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব প্ৰতি সপ্তাহত বৃহস্পতিবাৰ বিয়লি 5 বজাত আমাৰ এই গুড বাই টেনশনৰ সিৰিজ আপোনালোকে পাব প্ৰতি সপ্তাহতে আপোনালোকে এই সিৰিজৰ দ্বাৰা লাভ ল'ব পাৰিব ইয়াকে কৈ আজিৰ এই যি চতুৰ্থ ক্লাছ গুড বাই টেনশনৰ এইখিনিতে আমি সমাপ্ত কৰিছোঁ থ্যাংক ইউ ওম শান্তি